আমি সকলোৱে জানো যে মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে বিশ্বৰ বুকুত প্ৰতিষ্ঠিত এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু এই মানাহখনে হৈছে বিশেষকৈ আমাৰ কাৰণে আমাৰ চিনাকি, আমাৰ গৌৰৱ। আৰু এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত পাণবাৰী ৰেঞ্জত ৰিচেণ্টলি যিটো ঘটনা ঘটিলে, তিনিটাকৈ বন্যহস্তীক চোৰাং চিকাৰীয়ে নিৰ্মমভাৱে যেনেদৰে হত্যা কৰিলে, এই ঘটনাটোত আমি যথেষ্ট দুখ পাইছোঁ। আৰু এই ঘটনাটোত ইমানখিনি বনকৰ্মী থকাৰ পিছতো আৰু আমি জানামতে তাত ঠায়ে ঠায়ে বহুকেইটা CCTV কেমেৰাও আছে। ইমানখিনি বনকৰ্মী আৰু CCTV কেমেৰা থকাৰ পিছতো কাৰ চক্ৰচায়াত আচলতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাই আছে, তাত আমাৰ যথেষ্টখিনি শংকা আছে আৰু সন্দেহ আছে। আমাৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি ডাইৰেক্টৰ, তেখেতে যিদৰে মানাহৰ বাহবাৰী ৰেঞ্জত বাহৰ পাতি থাকে, পাণবাৰী ৰেঞ্জত তেখেতে কিয় তাত দৃষ্টি নিদিয়ে, এই ঘটনাবিলাকৰ বিষয়ে তেওঁলোকে কিয় খবৰ নলয়, তাত আমাৰ যথেষ্টখিনি সন্দেহ আছে। গতিকে অতি কম সময়ৰ ভিতৰত আমি অসম চৰকাৰ তথা BTR চৰকাৰক দাবী জনাইছোঁ যাতে এই ঘটনাটোত এটা উচিত তদন্ত কৰি যি দোষী, যি চোৰাং চিকাৰী, তেওঁলোকক বিচাৰ কৰি অতি কম সময়ৰ ভিতৰত তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰে। অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মিলি যৌথ উদ্যোগত আমি ৰাইজৰ সহযোগত বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাহবাৰী আঞ্চলিক আৰু মানাহ আঞ্চলিকৰ যোগেদি আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে যোৱাকালি 2 তাৰিখ মানাহ নেশ্যনেল পাৰ্কৰ আণ্ডাৰত থকা আমাৰ পাণবাৰী ৰেঞ্জত মানে যোৱাকালি 3টাকৈ হাতী নিধন কৰা হৈছে। তো হাতী যে নিধন কৰা হ'ল, আমাৰ প্ৰশ্ন উত্থাপন হৈ আছে যে ইমানখিনি CC কেমেৰা থকাৰ পিছতো বা ইমানখিনি বন বিষয়া থকাৰ পিছতো বা এই আমাৰ ফৰেষ্ট গাৰ্ড থকাৰ পিছতো যে কাৰ মানে আশীৰ্বাদত মানে 3টাকৈ হাতী মানে তাতে নিধন কৰিব পাৰিছে। তো আমি মানে চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, অসম চৰকাৰ তথা আমাৰ BTR চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে অতি সোনকালে তদন্ত কৰক এসপ্তাহৰ ভিতৰত, আৰু নিধন কৰাৰ কাৰণে চোৰাং চিকাৰী কোন কোন আছে অতি সোনকালে মানে গ্ৰেপ্তাৰ কৰি মানে তেওঁলোকক শাস্তি দিব লাগে, মানে এক সপ্তাহৰ ভিতৰত কৰিব লাগে। যদি নহয় তেনেহ'লে মানে আমি আগন্তুক দিনত মানে সদৌ অসম ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থা মিলি আমি মানাহ নেশ্যনেল পাৰ্ক আমি অন্তৰ্গত আমাৰ বাহবাৰী ৰেঞ্জত আমি ধৰ্ণা কাৰ্যসূচী ৰাখিবলৈ বাধ্য হ'ম। মানে আমি সংবাদ মাধ্যমৰ জৰিয়তে যোৱাকালি দেখিবলৈ পাইছোঁ যে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত আমাৰ পাণবাৰী ৰেঞ্জত 3টাকৈ হাতীক মানে নিধন কৰা হ'ল চোৰাং চিকাৰীৰ জৰিয়তে। আৰু আজিৰ তাৰিখত পাণবাৰী ৰেঞ্জত এনেকুৱা ইমান অস্ত্ৰ শস্ত্ৰ মানে তাতে যোগান ধৰাটো বা তেওঁলোকে মানে ইমান ধৰণে মানে আমাক নিধন কৰাটো কিমানকৈ যুক্তিকৰ আছে, মানে কোনে জড়িত আছে? নিশ্চয়কৈ কোনোবা এটা ডাঙৰ চক্ৰ এটাতে জড়িত আছে, য'ত নেকি আজিৰ তাৰিখত BTC তেনেকুৱা ধৰণে নিধন যজ্ঞ চলাই আছে। আৰু তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থা বাঁছবাৰী আঞ্চলিক কমিটি, মানাহ আঞ্চলিক কমিটিৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ যে স্পষ্টকৈ তদন্ত হ'ব লাগে, আৰু যিসকল তাতে জড়িত আছে অতি শীঘ্ৰে তেওঁলোকক মানে ইয়াৰ পৰা কঠোৰ শাস্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমি দেখি আহিছোঁ বাৰে বাৰে পাণবাৰী ৰেঞ্জত বা আমাৰ বিভিন্ন ৰেঞ্জত, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ৰেঞ্জত এনেকুৱা ধৰণে ঘটনাকেইটা সংঘটিত হৈ আহিছে। আৰু তাৰ কাৰণে কোনে জগৰীয়া? আজি ফিল্ড ডাইৰেক্টৰ হওক, আমাৰ ডাইৰেক্টৰ হওক, তেওঁলোকে ইমানখিনি ইনফৰমেশ্যন নাপায় নেকি, বা ইমানখিনি তেওঁলোকে মানে তাতে মানে তদন্ত নকৰে নেকি যে য'ত নেকি চোৰাং চিকাৰী বাহৰ পাতি আছে, য'ত নেকি চোৰাং চিকাৰী ইয়াতে নিধন যজ্ঞ চলাই আছে? গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ অতিকৈ স্পষ্টভাৱে তদন্ত হ'ব লাগে, আৰু যিসকল তাতে জড়িত আছে অতি শীঘ্ৰে কঠোৰ শাস্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু আমি হাত সাৱটি বহি নাথাকোঁ। এক সপ্তাহৰ ভিতৰত যদি স্পষ্টকৈ যিসকল চোৰাং চিকাৰী জড়িত আছে, যিসকল বিষয়া জড়িত আছে স্পষ্ট যদি নহয়, তেতিয়াহ'লে কিন্তু ইয়াতে বাহবাৰী ৰেঞ্জত আমি জংগী আন্দোলন কৰিম। আৰু তাৰ কাৰণে জগৰীয়া কিন্তু চৰকাৰ BTC চৰকাৰ তথা অসম চৰকাৰ দায়ী হ'ব, আৰু তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আজিৰ তাৰিখত মানাহ ৰাষ্ট্ৰীয় উদ্যানে যেনেধৰণে শান্তিপূৰ্ণভাৱে চলি আছে, ঠিক সেইটো বাধা সৃষ্টি কৰাৰ কাৰণে একাংশ দুষ্ট চক্ৰই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে, যাৰ কাৰণে কিন্তু চৰকাৰৰ বিফলতা দেখিবলৈ পাইছোঁ। গতিকে চৰকাৰক দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে তদন্ত কৰক, আৰু স্পষ্টকৈ যিসকল জড়িত আছে তাক শাস্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। বন বিভাগৰ গাফিলতি আছে, যাৰ কাৰণে আজিৰ তাৰিখত বেলেগৰ জৰিয়তে ইয়াতে মানে সংবাদ মাধ্যমৰ জৰিয়তে মানে তেওঁলোকে প্ৰচাৰ পাব্লিক কৰিব পাৰিছে, কাৰণ তাতে সংবাদ মাধ্যমৰ কোনো যোগাযোগ নাই আৰু কোনো এটা সংবাদ মাধ্যমক যাবলৈ দিয়া নহয়। আৰু তাতে আমি দেখিবলৈ পাইছোঁ যে এটা চোৰাং চিকাৰী ইমান ভিতৰলৈকে কেনেকুৱা ধৰণে তেওঁলোকে অস্ত্ৰ যোগান পায় বা কেনেকুৱা ধৰণে তেওঁলোকে বাহৰ পাতিব পাৰে। গতিকে ইয়াতে নিশ্চয়কৈ জড়িত আছে, তাতে ৰহস্যৰ গাফিলতি আছে, য'ত নেকি আজিৰ তাৰিখত ইমান কটকটীয়া নিৰাপত্তাৰ মাজত
তেওঁলোকে তাতে চোৰাং চিকাৰীয়ে মানে এনেকুৱা নিধন যজ্ঞ চলাইছে গতিকে ইয়াতে নিশ্চয়কৈ এটা ডাঙৰ চক্ৰ আছে আৰু এই চক্ৰটো উৎখাত কৰাৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।